আজি মই ভাবিলোঁ অন্তৰ্যাত্ৰা নাম আমাৰ বিজেপিৰ এটা স্কিম এটা আছে অন্তোদয় দীনদয়াল উপাধ্যায় অন্তোদয় মানে অন্ত আৰু উদয় সমাজৰ শ্ৰেষ্ঠ শ্ৰেণীটোলৈকে উদয় হ'লেহে আমাৰ ইনভিটেশ্যন লেটাৰটো এটা দেখোন ঘৰটো আছে তাৰমানে ইনাৰ ইনষ্টিংটো আছে ইনাৰ যাত্ৰা এইটোৱে অন্তৰ্যাত্ৰা আৰু ডক্টৰ ৰঞ্জিত সিঙে ইমান ধুনীয়াকৈ বুজাই ক'লে মই ভাল লাগিলে আৰু আপোনালোকে মই শুভেচ্ছা জনাইছোঁ আৰু অলৰেডি লেট হ'ল ৰঞ্জিত সিঙৰ ডাঙৰীয়া 8 মিনিট লিখা আছিলে মই ক'লোঁ 20 মিনিটছ লৈ ল'লে কিন্তু কেনেকৈ যে সময়টো পাৰ হৈ গ'ল মই বুজি নাপালোঁ আৰু তেওঁ আমাৰ মনৰ দুৱাৰটো খুলিবলৈ কৈছে এতিয়া কিন্তু আমি যিখিনি কথা শুনিলোঁ নহয় মোৰ চব সোমাই গ'ল যেতিয়া আমি ওলাই যাম সেইটো আকৌ বন্ধ হৈ যায় মনৰ দুৱাৰটো বন্ধ হৈ যায় সকলোকে অনুৰোধ কৰিম আমাৰ আজি যে ইমান চবে যে আহিছে চবে যে টাৰ্ণ আউট হৈছে তাৰ বেছিভাগ কৃতিত্ব লাভ কৰিব পাৰে ৰঞ্জিত সিঙা ডাঙৰীয়া অতিথি বৰুৱা আৰু অৰ্গেনাইজাৰসকলে তেওঁলোকে মোক যেতিয়া ইনভিটেশ্যন দিবলৈ গ'লে মোৰ চেম্বাৰৰ পেচেণ্ট আছে পেক্ট হৈ আছে ৰঞ্জিত সিঙা ডাঙৰীয়া সোমালে তেওঁ ক'লে যে আপোনাৰ যদি সময় হয় আপুনি যাব তেওঁলোকে মোক 1925 লিখি দিছে ইণ্টেনশ্যনেলি কৰিলে নেকি তোমাৰ পলিটিক্সৰ আমাৰ চিন্তাধাৰাটো আহি গ'ল 1925 2025 যি নহওক মোৰ শুভেচ্ছা থাকিলে আশা কৰিছোঁ তেওঁ এতিয়া